এটা জটিল সমস্যা কৰ্মচাৰী সমাজ যে আমাৰ আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ যিটো এটা জটিল সমস্যা কৰ্মচাৰী সমাজৰ যে NPS UPS ব্যৱস্থা, সেইটো আমি সদৌ অসম কৰ্মচাৰী পৰিষদে তাত আমাৰ ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সম্পূৰ্ণ সহযোগী যে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। কেইবাটাও কাৰ্যসূচী ইতিমধ্যে লৈছোঁ, কেইবাবছৰৰ পৰাই কৰি আছোঁ যে আমাৰ সেইটো স্পষ্ট ধাৰণা আৰু স্পষ্ট কথা যে NPS বাতিল কৰিব লাগে, OPS প্ৰৱৰ্তন কৰিব লাগে আৰু OPS প্ৰৱৰ্তনৰ জৰিয়তে একোজন কৰ্মচাৰী শিক্ষকৰ বিষয়াৰ তেওঁৰ অৱসৰী জীৱনৰ যিটো শংকাগ্ৰস্ততা, এই শংকাগ্ৰস্ততা আঁতৰ কৰিব লাগে। আৰু নিশ্চিতভাৱেই আজি আপোনালোকক ক'ব পাৰোঁ যে এই যিটো প্ৰতিবাদ, এই ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে, NPS ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদে এই প্ৰতিবাদ, এই সংগ্ৰাম অব্যাহত ৰাখিব। অন্যহাতে ৰাজ্যখনৰ যিবিলাক ধৰক আমাৰ অষ্টম দৰমহা আয়োগৰ কথা আহিছে, ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিছে, যদিও কাৰ্যালয়ৰ ভিত্তিত একো স্মাৰক পত্ৰ বা অফিচ মেমৰেণ্ডাম ওলোৱা নাই। এইটো এটা জটিল সমস্যা কৰ্মচাৰী সমাজ যে আমাৰ আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ যিটো এটা জটিল সমস্যা কৰ্মচাৰী সমাজৰ যে NPS UPS ব্যৱস্থা, সেইটো আমি সদৌ অসম কৰ্মচাৰী পৰিষদে তাত আমাৰ ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সম্পূৰ্ণ সহযোগী যে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। কেইবাটাও কাৰ্যসূচী ইতিমধ্যে লৈছোঁ, কেইবাবছৰৰ পৰাই কৰি আছোঁ যে আমাৰ সেইটো স্পষ্ট ধাৰণা আৰু স্পষ্ট কথা যে NPS বাতিল কৰিব লাগে, OPS প্ৰৱৰ্তন কৰিব লাগে আৰু OPS প্ৰৱৰ্তনৰ জৰিয়তে একোজন কৰ্মচাৰী শিক্ষকৰ বিষয়াৰ তেওঁৰ অৱসৰী জীৱনৰ যিটো শংকাগ্ৰস্ততা, এই শংকাগ্ৰস্ততা আঁতৰ কৰিব লাগে। আৰু নিশ্চিতভাৱেই আজি আপোনালোকক ক'ব পাৰোঁ যে এই যিটো প্ৰতিবাদ, এই ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে, NPS ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদে এই প্ৰতিবাদ, এই সংগ্ৰাম অব্যাহত ৰাখিব। অন্যহাতে ৰাজ্যখনৰ যিবিলাক ধৰক আমাৰ অষ্টম দৰমহা আয়োগৰ কথা আহিছে, ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিছে, যদিও কাৰ্যালয়ৰ ভিত্তিত একো স্মাৰক পত্ৰ বা অফিচ মেমৰেণ্ডাম